নমস্কাৰ আপোনালোকে চাই আছে অল টেঙাখাত নিউজ। টেঙাখাত প্ৰিমিয়াম লীগ টিপিএলৰ চূড়ান্ত খেলত DD11 দলৰ খিতাপ অৰ্জন। টেঙাখাত নখঙীয়া খেলপথাৰত 8টা দলৰ মাজত 25 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হোৱা টেঙাখাত প্ৰিমিয়াৰ লীগৰ খেলৰ চূড়ান্ত খেলত DD11 দলে 8 উইকেটত চূড়ান্ত বিজয়ী হয়। দৰ্শকৰ বিপুল সঁহাৰি তথা উপস্থিতিত দেওবাৰে অনুষ্ঠিত DD11ৰ RR ৰয়েলৰ মাজত চূড়ান্ত মেচখনত প্ৰথমে RR ৰয়েলে বেট কৰি 7 অভাৰত 8 উইকেট হেৰুৱাই 49 ৰান কৰিবলৈ সক্ষম হয়। দ্বিতীয় ইনিংছত DD11এ 4 অভাৰ 1 বলত 2 উইকেট হেৰুৱাই 55 ৰান কৰি চেম্পিয়নশ্বিপ খিতাপ অৰ্জন কৰে। এয়া হল ক্ৰিকেটৰ যাত্ৰা, এয়া হল টিপিএলৰ যাত্ৰা, এয়া হল ক্ৰিকেটৰ মহা। চেম্পিয়ন DD11 দলক পুৰস্কাৰ হিচাপে এটা ট্ৰফি আৰু নগদ 40,000 টকাৰে পুৰস্কাৰ প্ৰদান কৰা হয়। মনত আমাৰ বহুতো ভালেই লাগিছে। আমাৰ বহুতে আশা কৰিছিলোঁ যে জিকিব লাগে। যোৱা 25 তাৰিখৰ পৰা যিখন খেল পাতিছে ধুনীয়াকৈ পাতিছে। বহু বাধা বিঘিনিৰ মাজত ফাইনেল পালোহি। ফাইনেল পোৱা অৱশেষত আমি জিকিলোঁ, জয়ী হ'লোঁ। বহুত ভাল লাগিছে। চবৰে মনৰ আশা পূৰণ হৈছে। চবকে থেংক ইউ ক'ম, ধন্যবাদ জনাম যে চবেই সহায় সহযোগ কৰিলে। বাহিৰৰ পৰা অডিয়েঞ্চে আমাক ছাপোৰ্ট দেখাইছে, যি তাকে দেখাই ভাল লাগিলে খেলি। অন্যহাতে ৰানাৰ্ছ আপ RR ৰয়েল টীমক এটি ট্ৰফি আৰু নগদ 25,000 টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰা হয়। চন্দন কুৰ্মীক মেন অফ দ্য মেচ, আনফালেদি কমলেশ কৰ্মকাৰক মেন অফ দ্য চিৰিজ আৰু লীলাকান্ত সোণোৱালক বেষ্ট বলাৰ হিচাপে ট্ৰফি আৰু মেডেল প্ৰদান কৰা হয়। ইয়াৰ পিছত ইমান বেছি 240 ৰান নাম কোনো প্ৰয়োজন নাই আৰু এই প্ৰদান কৰিলে উন্নতি কৰিব বাবে হাতৰ পৰা প্ৰদান কৰিবলৈ অনুৰোধ হয়। ধন্যবাদ। সঁচাকৈ বিশাল বিষয় অহাকে তেখেতৰ বহুত ওপৰত পাব। থেংক ইউ আৰু তেখেতৰ ট্ৰফিটো আমাৰ উৎসৱৰ সমিতি সভাপতি দিবলৈ অনুৰোধ হ'ল। ইয়াৰ পিছতে TPL পৰিচালনা সমিতিৰ সভাপতি সীমান্ত হাজৰিকাৰ সভাপতিত্ব কৰা তথা সম্পাদক শান্তনু গগৈ আৰু ৰাজীৱ সিংহ বৰাই 8 ধৰা বঁটা বিতৰণী অনুষ্ঠানত টেঙাখাত থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুমন সাহা, আছুৰ প্ৰাক্তন সম্পাদক শংকৰজ্যোতি বৰুৱা, দিৰিয়াল আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ পলাশজ্যোতি শৰ্মা, AJYCBৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য পাৰ্থপ্ৰতিম কোঁৱৰ, সাংস্কৃতিক কৰ্মী প্ৰণৱ ফুকন, সমাজসেৱক ৰাজীৱ সিংহ বৰা, সমাজসেৱক বিকাশ আগৰৱালাকে ধৰি যথেষ্ট সংখ্যক ক্ৰীড়াপ্ৰেমী ৰাইজে উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, অল টেঙাখাত নিউজ। প্ৰিমিয়াৰ লীগৰ বিজয়ী মাথো ছয় আৰু চাৰি মাৰি মুখত লৈ মিঠা হাঁহি দৰ্শকৰ হাত চাপৰিত উদাহৰ কিৰিৰিত কবাইতে খেলপথাৰৰ আছো না পাৰ ভাঙি হে পাহৰ লৈ যা তোৰ মেডেল ট্ৰফি সপোনৰ টেঙাখাত প্ৰিমিয়াৰ লীগৰ হৈ বিজয়ী টেঙাখাত প্ৰিমিয়াৰ লীগৰ বিজয়ী যাত্ৰা, এয়া হল ক্ৰিকেটৰ যাত্ৰা,
এয়া হল TPLৰ যাত্ৰা এয়া হল ক্ৰিকেটৰ মহা সংগ্ৰামী যাত্ৰা মাথো ছয় আৰু চাৰি মাৰি মুখত লৈ মিঠা হাঁহি দৰ্শকৰ হাত চাপৰি উদাহৰ কিৰিৰিত কবাইতে খেলপথাৰৰ চুবুৰি আছো না পাৰ ভাঙি হে পাহৰ লৈ যা তোৰ মেডেল ট্ৰফি সপোনৰ টেঙাখাত প্ৰিমিয়াৰ লীগৰ হৈ বিজয়ী টেঙাখাত প্ৰিমিয়াৰ লীগৰ বিজয়ী আমি অত্যন্ত সুখী অনুভৱ কৰিছোঁ কাৰণ বহুদিনৰ পৰা প্ৰস্তুতি কৰি আজি আমাৰ এই খেলখনি সমাপ্ত হৈছে আৰু দুইটা দলকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে এই থলীৰ পৰা এটাই কথা আমি এইটো আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ আমি ভৱিষ্যতৰ দিনবোৰত বহু কল্পনা কৰিছোঁ আচলতে বহু কি কয় ভালেকেইটা লক্ষ্য উদ্দেশ্য লৈ আমি খেলখন আৰম্ভ কৰিছোঁ প্ৰথম কথা হৈছে টেঙাখাত অঞ্চলৰ যিসকল ক্ৰীড়াৰ প্ৰতিভা আছে ক্ৰীড়াৰ প্ৰতিভাসমূহ আগুৱাই নিবৰ কাৰণে আমি এটা খুব কম সময়ৰ ভিতৰতে ক্লাব গঠন কৰিম এই ক্লাবৰ জৰিয়তে ভৱিষ্যতৰ দিনবোৰত কৰ্মশালাৰ পৰা আৰম্ভ কৰি ক্ৰিকেটৰ ক্ষেত্ৰখন আগবঢ়াই নিব পৰাকৈ যি প্ৰয়োজনীয় প্ৰথম প্ৰাথমিক কাম কাজ সেই কাম কাজবোৰ চলাই নিবৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম বুলি আমি আপোনালোকৰ আজি অৱগত কৰিছোঁ নিশ্চিতভাৱে যোৱা 25 তাৰিখৰ পৰা 25 ডিচেম্বৰ 2024 তাৰিখৰ পৰা আজি 29 তাৰিখ 29 ডিচেম্বৰ 5 দিনীয়া কাৰ্যসূচীৰে আমি যি টেঙাখাত প্ৰিমিয়াৰ লীগ দ্বিতীয় সংস্কৰণৰ 2024 দ্বিতীয় সংস্কৰণৰ যি কাৰ্যসূচী আমি হাতত লৈছিলোঁ পৰিকল্পনাৰ দিনৰ পৰা আজিৰ দিনটোলৈ এই মুহূৰ্তলৈকে আচলতে যি ধৰণে আমি এটা নেৰানেপেৰা চেষ্টাৰে যিমান পাৰোঁ আমি সফল সমাপ্তি কৰিবলৈ আমি চেষ্টা কৰিলোঁ আৰু লগতে এটা কথা কওঁ যে আজি এই ক্ষেত্ৰত আমাৰ গোটেই লীগ প্ৰতিযোগিতাখনি সফলভাৱে সমাপন কৰাৰ ক্ষেত্ৰত যি ধৰণে আমাক সহায় কৰিলে আমাৰ ট্ৰফিৰ ক্ষেত্ৰতে হওক আমাৰ প্ৰাইজ মানিৰ ক্ষেত্ৰতে হওক গোটেই সামগ্ৰিকভাৱে আমাৰ গোটেই প্ৰতিযোগিতাখন সুচাৰুৰূপে চলাই নিবৰ কাৰণে যি ধৰণে আমি বিকাশ আগৰৱালাৰ ডাঙৰীয়াৰ কথা কৈছোঁ আমাৰ টেঙাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুমন সাহা ডাঙৰীয়া লগতে পলাশজ্যোতি শৰ্মা ডাঙৰীয়া প্ৰণৱজ্যোতি ফুকন ডাঙৰীয়াকে প্ৰমুখ কৰি যিসকল ব্যক্তিয়ে আচলতে আমাক যে আৰ্থিক কায়িক মানসিক সৰ্বতো দিশত যি ধৰণে সহায় সহযোগ আগবঢ়ালে তাক লৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই আপাহতে আৰু লগতে এটা কথা কওঁ যে আজি যি দুটি দল 8টি দলৰ ভিতৰত দুটি দলে বিজয়ী আৰু বিজিত হ'বলৈ সক্ষম হ'ল DD11 ধৰিয়া দীঘলীয়া যি 11 টিমটি আছিল সেই টিমটোৱে আচলতে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম আছে আৰু লগতে ৰানাৰ আপ হিচাপে RR ৰয়েলছ টিমটি ৰানাৰ্ছ আপ হিচাপে ফলাফল লাভ কৰিলে আৰু এই ক্ষেত্ৰত যি 120 গৰাকী খেলুৱৈ আমাৰ গোটেই প্ৰতিযোগিতাখনত পঞ্জীয়নকৃত হৈছিল আৰু লগতে প্ৰায় 114 গৰাকী খেলুৱৈহে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিল গতিকে বাকী ৰৈ যোৱা 6 গৰাকী খেলুৱৈকো আমি হতাশ বা নিৰাশ হ'বলৈ আমি নহবৰ কাৰণে আমি আহ্বান জনাইছোঁ যাতে পৰৱৰ্তী সময়ত আমি যোৱা বিগত বছৰটোত আৰু এই বছৰ যি ধৰণে আমি এই টেঙাখাত প্ৰিমিয়াৰ লীগ প্ৰতিযোগিতাখনি আমি অনুষ্ঠিত কৰিছোঁ পৰৱৰ্তী সময়তো আমি কৰি যাম কালিও কৰিছিলোঁ আজিও কৰিছোঁ কাইলৈও কৰি যাম গতিকে সকলো ক্ৰিকেট প্ৰেমী ৰাইজ তথা খেলুৱৈসকলক আমি গাঁৱে ভূঞে থকা সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰিবৰ কাৰণে আমি এখন মঞ্চ তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু বিগত সময়ছোৱাত আমি যি ধৰণে কৰা হ'ল আৰু ভৱিষ্যতেও আমি কিছু পৰিকল্পনা হাতত লৈছোঁ ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়া আমি ক'লে যে এটি কোচিং চেণ্টাৰৰ এটা ব্যৱস্থা কৰা হ'ব এটা ক্লাব গঠন কৰাৰ পৰিকল্পনা কৰা হৈছে ইতিমধ্যে এই ক্ষেত্ৰতো সমূহ খেলুৱৈসকলক যথাৰূপত আমি সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ